গেংটোৰ লগত লৈ ভাওনাভাগ চাই দিলোঁ। তো কাহিনীটো বা এনেকুৱা, গাঁৱৰ ৰাতিলৈ আজি ভাওনা আছে, তাকে দিনত নামঘৰত প্ৰসংগ হৈ আছে, তালৈকে এপাক দেখাটো দি থৈ আহোঁ বুলি সকলো ওলাই মেলি আহি আছোঁ। আৰু আহি পাওঁতে আৰম্ভণিতে চাহ পানী অলপ লগত পিঠা পনা অলপ পেটত ভৰাই ল'লোঁ। তাৰ অলপ পাছত আহি গ'ল আকৌ প্ৰসাদ, আৰু প্ৰসাদ কোনো পেটত ভৰাই লৈ অলপ টাইম ৰখাৰ পাছত আৰু খিচিৰি পাল আহিল। এতিয়া কোনো ডাইৰেক্ট খাব নহ'ব, অলপ বিলাই গৰাই দিব লাগিব, তাৰপাছতে খাব পাম। আৰু সকলোকে খুৱাই বুৱাই এতিয়া নিজে বহিছোঁ, এনেই গৰম, তাতে খিচিৰিখিনিও জুই হৈ আছে। যেন যেন পেটত ভৰাই লৈ ঘৰ আহিলোঁ আৰু দিনৰ কাহিনী শেষ কৰি ৰাতিত ধৰিলোঁ। এতিয়া সকলো ভাও ভাৱৰীয়াই মেকআপ কৰি আছে, তাকে অলপ দৰ্শন ভাগ দি থৈ আহোঁ বুলি ওলাই আহিছোঁ। আৰু ইয়ালৈ আহি প্ৰথমে চাহ পানীখন পি লৈছোঁ। এতিয়া মেকআপ আৰম্ভ কৰিছেহে, ভালকে হোৱাই নাই। মই বোলো ৰহ ড্ৰেছযোৰ সলাই আহোঁগে, আৰু ঘৰ আহি ধুতি পাঞ্জাবী লগাই ল'লোঁ। এতিয়া যাওঁ, আমাৰ গেংটো আহিলে মেকআপ কিমান দূৰ আগবাঢ়িছে তাই খবৰ লৈ আহোঁগে। আহি দেখোঁ এখেত বাৰু যোৰা উঠিলেই, এবাৰ চকুটো ফুৰাই আহোঁগে। আৰু নামঘৰ আহি লৈ অলপ বহি লৈ চকুটো ফুৰাই ল'লোঁ। আৰু এনেকৈ ভাওনাভাগ হৈ হৈ শেষৰ খণ্ডত উপনীত হ'লোঁ। এতিয়া ভাওনা শেষ কৰি আহিলোঁ অলপ পেট পূজা কৰিবলৈ। বাৰু এয়া আছিল ভাওনাৰ কাহিনী, আজিলৈ মানেই কাইলৈ লগ পাম।